মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা। বহুত দিনৰ মই তোমাক লগ পাইছোঁ। ভাল লাগিলে বাইদেউ, লগ পাই আপোনাকো ভাল লাগিলে। কাৰণ তোমাৰ পেজত তোমাৰ গানো শুনো আৰু বহুত ভালো লাগে যিহেতু, আৰু তোমাৰ কণ্ঠ বহুত ধুনীয়া। ভাবিছোঁ মোৰ যিখিনি পৰিয়াল, মোৰ ছাবস্ক্ৰাইবাৰসকলক দুটামান সুমধুৰ গীত শুনাই দিয়া, যাতে তোমাৰ গীত শুনি সকলোৱে মানে ভাল পাওক, নহয় জানো? আৰু গোৱাত তোমাৰ মানে যিটো ভাল লাগে, তোমাৰ বেছি এতিয়া তোমাৰ গান ভাল লাগে নহয়, কাৰণ প্ৰত্যেকৰে যিকোনো এটা মানে নিৰ্দিষ্ট গান, ভাল লগা গান থাকে। তোমাৰ সেই গানটো যোনটো তোমাৰ মানে বেছি ভাল লাগে, সেই গানটো অলপ গাই দিয়া। আচ্ছা, মই বিশেষকৈ ভাল পাওঁ জুবিন দাৰ গান ভাল পাওঁ, ভূপেন হাজৰিকাদেৱৰ গান ভাল পাওঁ, পাপনৰ সকলোৰে ভাল পাওঁ। গান বুলি কোৱা বস্তুটোৱে আমাৰ কাৰণে ভাল লাগে, কেলৈ গানেই জীৱন আমাৰ। আৰু তাৰ মাজতে বহুত দুখ থাকে, দুখখিনি আমি আঁতৰাই ৰাখিবলৈ আমি গান শুনো। আৰু কিন্তু নিজে গাওঁ এইটো কাৰণে ভাল পাওঁ, কিজানি মানে গানৰ মাজত কিছুমান সততা আৰু নিষ্ঠাৰ যিবোৰ বস্তু, সত্যতা, এইখিনি বস্তু আমি বিচাৰি পাওঁ। গান যিসকলে গান শুনে নিশ্চয় বুজি পাব, আৰু যিসকলে গান গায় সেইসকলেতো আৰু ধুনীয়াকৈ বুজি পাব। কিন্তু গান শুনিলেও নহ'ব, গানৰো বহুত কিছুমান ভাগ থাকে। তাৰে মাজৰ কিছুমান ভাগ মই শুনি ভাল পাওঁ, আৰু কিছুমান গান মই শুনি ভাল নাপাওঁ, কাৰণ কেলৈ চবৰে মনবোৰ একে নহয়। আৰু তাৰে মাজৰ কিছুমান গান মই আপোনাক, কিছুমান বুলি নহয় দুই এটি গান মই আপোনাক কলি দুটামান শুনাই দিম বাৰু। মই জুবিনদাৰ মা গানটো শুনি ভাল পাওঁ, আৰু তেনেকুৱা ধৰণৰ হাজাৰ হাজাৰ গান আছে বাৰু। তাৰে মই মা, যিহেতু মাদাৰ্ছ ডে আজি দুই এদিনৰ আগত হৈ গৈছে, আৰু বছৰেকৰ মূৰত 365 দিনৰ ভিতৰত এদিনেই মাদাৰ্ছ ডে বুলি মানুহে ভবাটো ভুল। গোটেই জীৱনটোৱে মাদাৰ্ছ ডে বুলি ভাবিব লাগিব, কাৰণ কেলৈ মাৰ বাবেহে আমি এই পৃথিৱীখন দেখিলোঁ। আৰু সেইবাবে বোলো এই মাদাৰ্ছ ডেটো এদিন ভাবিলে আমি নহ'ব, এদিনীয়া নহয় কাৰ্যসূচীটো। আমি চিৰদিন শেষ উশাহলৈকে আমি মাদাৰ্ছ ডেটো মানি চলিব লাগিব। এদিন মাদাৰ্ছ ডে বুলি ভবা মানুহক আমি মানে ছাপৰ্ট নকৰোঁ, এইটো কাৰণে নকৰোঁ, মাতৃ বোলা বস্তুটো আমাৰ কাৰণে ভগৱান, আৰু মাতৃতকৈ হয়তো আৰু দ্বিতীয়জন নাই। মানে মাতৃ সদায় চিৰযুগমীয়া, আৰু মাতৃ মানে মাদাৰ্ছ ডে বা মাতৃ দিৱস এদিন নহয়, আৰু ভৱিষ্যতলৈকে মাতৃক দিৱস বুলি প্ৰত্যেক দিনাই মানি চলিব লাগে। এতিয়া তোমাৰ ভাল লগা গীতটো মোৰ পৰিয়ালক শুনাই দিয়া। জুবিনদাৰ এটি গীত গাই দিছোঁ বাৰু, মাতৃক লৈ যিটো গীত গাইছিলে তেখেতে, মই খুব শুনি ভাল পাওঁ। আৰু নিশা খুব গানটো মই শুনো, নিশা শুনা গীতেই হয়, যিটো নিচুকনি গীত। নিচুকনি গীতটো মই দুষাৰিমান গাই দিবলৈ চেষ্টা কৰিছোঁ। নিশা টোপনি নাহিলে মোৰ নিচুকনি গায়, কোনেনো বাৰু তাহানি মোৰ হৈছিল শুৱা। নিশা টোপনি নাহিলে নিচুকনি গায়, মৰম চেনেহে কোনেনো হৃদয় উজাৰি, ছায়াৰ দৰে উৰে জীৱন ৰাখিলে আৱৰি। চিনি পাওঁ মই তেওঁ যে মোৰ চেনেহীয়া, নিশা টোপনি নাহিলে মোৰ নিচুকনি গায়। মই ঠিক এনেধৰণৰ গানো ভাল পাওঁ, কাৰণ কেলৈ মিউজিকলেছ গানবোৰ শুনি ভাল পাওঁ মই। মানে বহুত ধুনীয়া, আৰু মানে একদম অন্তৰত চুই যায় এনেকুৱা গীতবোৰে, আৰু বহুত ভাল লাগে যিহেতু, কৈছে তোমাৰ মানে কণ্ঠত যাদু আছে। আৰু যিহেতু আৰু এটা গান শুনাই দিয়ে তোমাৰ ভাল লগা। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা
বিচাৰি দিবানে অ দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে অ দেউতা এবাৰ মাতিবানে মোক দেউতা কোলাত ল'বানে মোক দেউতা হিয়াখন জোৰাবানে দেউতা মোৰ দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে অ দেউতা ইমানকণে গাই দিলোঁ মানে বহুত কি মাক ক'ম, লৈ দেউতাক লৈ গাই দিছোঁ আৰু মানে একদম আৱেগিক হৈ গৈছোঁ গানকেইটা শুনি হয় আৰু বহুত ভাল লাগিলে আৰু বিশেষকৈ এনেকুৱা গানবিলাকে মানুহক আৱেগিক কৰিও তোলে হয় আৰু বহুত মানে তোমাৰ কণ্ঠৰ বহুত ধুনীয়া হয় আৰু যিহেতু মানুহে এনেকুৱা গানবিলাক আদৰি ল'ব লাগে আৰু বহুত গান আছে কিন্তু কিছুমান গান ভাল নালাগে যাৰ নেকি অৰ্থ নাথাকে নহয় জানো এইবিলাক গানৰ অৰ্থ থাকে আৰু মানে হৃদয়ত চুই যায় তেনেকুৱা গানবিলাক মোৰ বহুত প্ৰিয় আৰু ভাবিলোঁ মানে আপোনালোকৰ মাজলৈও ৰুবু গানবিলাক শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকেও আদৰি ল'ব আৰু ৰুবু বহুত মানে জনপ্ৰিয়ই হৈ গৈছে বৰ্তমান আৰু যিহেতু প্ৰায় অনুষ্ঠানত ৰুবুক নিমন্ত্ৰণ কৰে আৰু যিসকলে ৰুবুক চিনি নাপায় সেইসকলেতো মানে এতিয়া এই ভিডিঅ'টো নিশ্চয় মোৰ পৰিয়ালে চিনি পাব নহয় জানো আৰু মানে শেষত আৰু এটা গীত গাই দিয়া যিটো মানে মানুহক কিছুমান গান মানে আৱেগিক গান কিছুমানে ভাল নাপায় নহয় জানো কিছুমানে মানে অকণমান মানে কি বুলি কয় মডাৰ্ণো ভাল পায় তেনেকুৱা মানে যিসকল মোৰ পৰিয়ালত ভাল লগা মানে মডাৰ্ণ গান ভাল পায় সেইসকলৰ কাৰণে এটা তুমি মডাৰ্ণ গান গাই দিয়া মানে যিটো মানে পৰিস্থিতিৰ লগত মিলি যোৱাকৈ নহয় জানো আচ্ছা আমাৰ প্ৰাণদীপ দাদাই গোৱা গীত এটি গাই দিওঁ যুদ্ধ নদী হয় যুদ্ধ হ'ব গানটোকে অকণমান গাই দিওঁ অঁ আৰু লগতে মই জুবিনদাৰ যিহেতু দুটি গীত গালোঁ আৰু তেখেতলৈ অশেষ ধন্যবাদ যিহেতু মাতৃক লৈ পিতৃক লৈ ইমান সুন্দৰ সুন্দৰ গান আপুনি গালে আমাৰ অসমবাসীক আপুনি দিলে বুলি কৈছোঁ তেখেতৰ থ্ৰুৱেদি যিহেতু আহিছে অশেষ ধন্যবাদ মোৰ তৰফৰ পৰা আৰু আমাৰ প্ৰাণদীপ দাৰ মই এটি গীতৰ 2-4 শাৰী গাবলৈ চেষ্টা কৰোঁ আৰু কিবা কিবি যদি ভুল হৈ যায় আপোনালোকে মাৰ্জনা কৰে যায় মোৰ মনে কয় মোৰ হবি তই মন ভৰাকৈ মৰম কৰি মই কয় মনে কয় মোৰ হবি তই মৰম কৰোঁ মই আকাশলৈ নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম মোৰ জানৈ জান তই মোৰে জান মই তোক নাপালে যাম মৰি যাম ধন্যবাদ বহুত ভাল লাগিলে আৰু কি বুলি ক'ম যে প্ৰাণদীপৰ গান এইটো মানে একদম পূৰা ভাইৰেল নহয় জানো এইটো বহুত মানে জনপ্ৰিয় হৈছে আৰু প্ৰাণদীপৰ গীতো বহুত ভাল লাগে আৰু মানে জুবিন গাৰ্গৰ গীতটো ক'বই নালাগে বহুত ভাল লাগে আৰু বহুত বহুত ধন্যবাদ মোৰ চেনেলত যিহেতু তুমি ইমান ধুনীয়াকৈ গীতকেইটা গাই দিছা আৰু শেষত তুমি এটা ভূপেন হাজৰিকাৰ গীত গাব লাগিব ভূপেন হাজৰিকা কাৰণ মানে ভূপেন হাজৰিকাক আমি মানে এৰি আমি একো কাম কৰিব নোৱাৰোঁ কাৰণ ভূপেন হাজৰিকা আমাক বহুত দি থৈ গৈছে নহয় জানো কাৰণ ভূপেন হাজৰিকাক আমি মানে আওকাণ কৰিব যিহেতু নোৱাৰোঁ তেখেতৰ গীত এটা গাই দিয়া তুমি শেষত নিশ্চয় আৰু ভূপেন হাজৰিকাদেৱ আমাৰ অসমবাসীৰ বাবে নহয় আমাৰ দেশবাসীৰ বাবে তেখেত এজন মহাপুৰুষৰ লগৰে যিহেতু তেখেতৰ অবিহনে আমাৰ অসমখনৰ বহু বস্তুৱে আধৰুৱা হৈ আছে আৰু তেখেত গুচি গ'ল যদিও আজি তেখেত চিৰযুগমীয়া হৈ আছে
আৰু তেখেতক আমি সদায় সুঁৱৰি থাকিব লাগিব আৰু সুঁৱৰি থাকিমেই। আৰু নৱপ্ৰজন্মকো এষাৰ কথা কৈ থৈ যাওঁ, যাতে ভূপেন হাজৰিকাদেৱৰ দৰে নহ'লেও আমি হ'ব নোৱাৰিলেও তেখেতৰ কিছুমান আভাস আমি জীয়াই ৰাখিব লাগিব। আৰু তেখেতৰ কিছুমান যি কৰ্ম সেইখিনি আমি সম্পূৰ্ণখিনি আমি ল'ব নোৱাৰিলেও কিছু পৰিমাণে আমি লোৱাৰ চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ। আৰু তেখেতলোকক আমি সদায় চিৰ যুগমীয়া হৈ থাকক। আজিও যদি তেখেতটো অন্য এখন পৃথিৱীত আছে, তথাপিও তাতে যেনেকৈ আছে কুশলে থাকক তাৰে কামনা কৰিছোঁ। আৰু লগতে তেখেতৰ গীত এটি 2-4 লাইন মই গাই দিবলৈ চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে আপোনালোকে নিশ্চয় ক্ষমা কৰি দিব বুলি মই ভাবিছোঁ। ঠিক আছে, ভূপেনদাৰ গীত এটি মই গাই দিছোঁ বাৰু। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি। দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক বেচিব খুজি। পুৰণি ইতিহাস দুহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ। বহুত বহুত ধন্যবাদ তোমালৈ থাকিল। আৰু ময়ো ৰ'ব নোৱাৰিলোঁ, ভুলে শুদ্ধ তোমাৰ লগতে একদম সহযোগ কৰি দিলোঁ। আৰু ইমান নাজানো বাৰু তোমাৰ নিচিনাকৈ সুৰ উলিয়াবলৈ, কিন্তু মানে ভাল লাগে। কাৰণ ভূপেন হাজৰিকাৰ গীত মোৰ মানে অতিকৈ প্ৰিয়। আৰু মানে ভূপেন হাজৰিকাৰ গীত মই বহুত ভাল পাওঁ, যিহেতু সকলো প্ৰিয়, কিন্তু এজন বিশিষ্ট মানে প্ৰিয় মানে থাকে নহয় জানো, মানে ছিংগাৰ বা এনেকৈ শিল্পী এজন থাকে, ঠিক তেনেকৈ মোৰ ভূপেন হাজৰিকা অতিকৈ প্ৰিয়। আৰু সেইটো কাৰণে মই শেষত তোমাক অনুৰোধ কৰিলোঁ ভূপেন হাজৰিকাৰ এটা গীত গাবলৈ। আৰু বহুত বহুত ধন্যবাদ। আৰু মোৰ যিখিনি পৰিয়াল, সেই পৰিয়ালখিনিলৈ তুমি কি ক'বা? পৰিয়ালখিনিলে আপোনালোকৰ যিখিনি পৰিয়াল অশেষ ধন্যবাদ। তেখেতলোকে যিহেতু আপোনাৰ ভিডিঅ' চাই থাকে, আৰু লগতে হয়তো মোৰো ভিডিঅ' কোনোবা এজনে হ'লেও চায়। আৰু অশেষ ধন্যবাদ। তেখেতলোকে আমাক আগবাঢ়ি যোৱাত বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। আৰু লগতে মই কওঁ আৰু কৈ থৈছোঁ আজি যাতে ভৱিষ্যতলৈও আমাৰ বাইদেউগৰাকীক হওক বা এনেধৰণৰ যিমানেই ক্ৰিয়েটৰ হওক সকলোকে আগবাঢ়ি যোৱাত যাতে আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰ অবিহনে আমি একোৱে নহয়, আমি শূন্য। আৰু আপোনালোকৰ সহায় সহযোগিতাহে আমাৰ বাবে আশীৰ্বাদ বুলি মই ভাবোঁ। আৰু